ইয়া শহীদুল ঠেংকেলাবৰী মহটো সৰু মহটো এতিয়া কি ধামাকা বনি গ'ল চাই লওক। আপোনালোকক মিকিৰ এটা মহজো দেখাইছিলে, চ' ধামাকা বনি আছে মহটো চাই লওক। আৰু জোৰ মিলিল বুলি কৈ আছে, চ' জোৰ চলাই নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম। চাওক ধামাকা বনি আছে মহটো, ছটাত হেমাত্ৰ বয়স চাওক। কি মজা লাগিছে মহটো। কিবা এটা যুঁজাইছিলে ফাঁচিমালি মহটোৰ লগত, ফাঁচিমালি ভুলকাবৰী মহটোৰ লগত। তাৰপিছত 6-7 মিনিটমান যুঁজিছিলে, যুঁজি পেলাই হাৰিছিলে বাৰু, হাৰা জিকা থাকেই বাৰু। চাই লওক এতিয়া মহটো বয়স কম, চ' ধামাকা বনি আছে। চ' আশা কৰোঁ ভাল যুঁজ হ'ব লাগে, চব ভাল যুঁজ হ'লে নিশ্চয় চাই লওক। শহীদুল ডাঙৰ মহটো বেচিলে আৰু এই সৰু মহটো চাই লওক, সৰুটো এতিয়া বৰ ডাঙৰ হৈ গ'ল চাওক। 6 বয়স চাই লওক, বহুত সুন্দৰ। জোৰ মিলিলে দাদা? মিলা নাই ন? দেখিছোঁ বাৰু, আহি পাইছে এতিয়া। জোৰ মিলা নাই এতিয়ালৈকে, আপোনালোকে জোৰ হ'লে নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম। চাওক বহুত সুন্দৰ বনি আছে। আৰু যেতিয়া মই শহীদুলৰ দাদাৰ মহটো যেতিয়া নেকি ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছিলে, তেতিয়া ই বহুত সৰু লাগিছিলে, কিন্তু এতিয়া চাওক কিমান ডাঙৰ ডাঙৰ লাগিছে, বহুতখিনি বাঢ়িলে। আৰু ইয়াৰ বয়স 6 তাতহে। চ' সুন্দৰ যুঁজিব বুলি আশা আছে, সকলোৱে আশীৰ্বাদ কৰিব চাওক।